সংখ্যালঘুৰ সমস্যা সমাধানৰ হকে যুদ্ধ ঘোষণা কৰা আমচুৰ ইকবাল গোটৰ হোজাই জিলা সমিতিৰ নীলবাগানত অধিৱেশন আজি পুৱাৰে পৰা আৰম্ভ হোৱা জিলা সমিতিৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনখনৰ মুকলি সভা বিয়লি 1 বজাৰ পৰা আৰম্ভ হয়। মুকলি সভাত মুখ্য অতিথি হিচাপে আমচুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইকবাল হুছেইন উপস্থিত থকাৰ লগতে আমন্ত্ৰিত অতিথি হিচাপে সাহিত্যিক তথা অভিযন্তা আইনুল হক চৌধুৰী, হোজাই জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী ৰজিয়া চুলতানাকে ধৰি ভালেমান অতিথি উপস্থিত থাকে। উক্ত অনুষ্ঠানত আমচুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত থাকি সংখ্যালঘু ৰাইজৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰে। যেতিয়ালৈকে সংখ্যালঘু ৰাইজ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি নাযাব তেতিয়ালৈ আমচুৰ এই সংগ্ৰাম অব্যাহত থাকিব। উক্ত অধিৱেশনৰ পৰা অসমবাসীক বাৰ্তা দিয়ে। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ হোজাই জিলা সমিতিৰ 10ম দ্বিবাৰ্ষিক অধিৱেশনত কাৰ্যসূচী ক্ৰমে শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, পতাকা উত্তোলন, সাংস্কৃতিক শোভাযাত্ৰা আৰু কুইজ প্ৰতিযোগিতা আমাৰ ইতিমধ্যে সমাপ্ত হৈছে। যে আমাৰ মুকলি সভাত আমি আজি প্ৰস্তাৱ সহকাৰে লোৱা হ'ব যে শিক্ষাৰ অবিহনে জাতি মেৰুদণ্ডহীন। গতিকে শিক্ষা আৰু বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আৰু সমাজৰ যি অপকৰ্ম অপসংস্কৃতি আছে এইবোৰ নিবাৰণৰ ক্ষেত্ৰত আমি আমচুৰ ফালৰ পৰা দায়বদ্ধ। গতিকে আমি বিশেষকৈ শিক্ষাৰ ওপৰত আমি অধিক গুৰুত্ব প্ৰদান কৰিম। নেলছন মেণ্ডেলাই 27 বছৰত তেওঁ জেলত আছিলে আৰু তেওঁ সংগ্ৰামী নেতা আছিলে আৰু তেওঁ কৈছিলে যে ৰাজপথত টায়াৰ জ্বলাই আৰু ৰাজপথত শ্লোগান দি আমাৰ সংগ্ৰাম হ'ব নালাগে। আমাৰ সংগ্ৰাম হ'ব লাগে মানৱতাৰ সংগ্ৰাম, আমাৰ সংগ্ৰাম হ'ব লাগে দায়বদ্ধতাশীল সংগ্ৰাম হ'ব লাগে। আমি মানুহৰ মনত জনসংযোগৰে আমি মানুহৰ মনত আমি বাসস্থান ল'ব লাগিব। আমি আনে পৰস্পৰক আমি কেতিয়াও আমি দোষাৰোপ নকৰি আমি সংগ্ৰাম নকৰোঁ। আমি সংগ্ৰাম কৰিম মানৱতাৰ সংগ্ৰাম, ন্যায় আৰু সংখ্যালঘু মানুহৰ ন্যায় আৰু নিৰাপত্তাৰ বাবে আমি আমচু দায়বদ্ধতাশীল আৰু আমি আগন্তুক দিনত সংখ্যালঘু মানুহৰ ন্যায় আৰু নিৰাপত্তাৰ বাবে যিকোনো সংগ্ৰাম কৰিবলৈ আমি প্ৰস্তুত। হোজাই জিলা আমচুৰ 10ম দ্বিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনত আমি মুকলি সভাৰো আহ্বান কৰিছোঁ। ইতিমধ্যে আমাৰ অতি কম সময়ৰ ভিতৰত আমি মুকলি সভাখন আৰম্ভ কৰিম আৰু আজি যিখন অধিৱেশন হ'ব এই অধিৱেশনৰ জৰিয়তে আমি যাতে সমাজত এটা ভাল মেছেজ দিব পাৰোঁ, যাতে সমাজখনক আমি কেনেকুৱা আগবঢ়াই লৈ যাব পাৰোঁ আৰু সমাজত যি অপকৰ্ম বাল্য বিবাহ, ড্ৰাগছ আৰু শিশু শ্ৰম এইবিলাক কেনেকৈ আমি বন্ধ কৰিব পাৰোঁ তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি অনাগত দিনত কাম কৰি যাম। আজি আমাৰ চকুৰ সন্মুখত দেখি আছোঁ আমি যে আপোনালোকেও দেখি আছে আৰু আপোনালোকৰ যোগেদি আমি চৰকাৰকো অনুৰোধ জনাম, আমাৰ সংখ্যালঘু এলেকাত যিবিলাক স্কুল কলেজ আছে আপোনালোকে চাব প্ৰায়বোৰ স্কুলত 200, 250, 300 ষ্টুডেণ্ট আছে, কিন্তু আপোনাৰ শিক্ষক মাত্ৰ 2-3জন বা 4জন। কোনো স্কুলত এজন শিক্ষক আছে কিন্তু চৰকাৰে আমাক কোনো গুৰুত্ব দিয়া নাই। গতিকে এই সন্দৰ্ভত আমি চৰকাৰৰ লগত কোনো ধৰণৰ আন্দোলন নকৰাকৈ, আমি ৰাজপথত টায়াৰ নজ্বলাকৈ আমি চৰকাৰৰ লগত বহি আলোচনা কৰি কেনেকৈ আমাৰ এই সংখ্যালঘু এলেকাত আমাৰ পৰ্যাপ্ত শিক্ষক চৰকাৰে দিয়ে, পৰ্যাপ্ত আমাৰ স্কুলৰ যিখিনি পাবলগীয়া আছে আমাৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীয়ে কেনেকুৱা তেওঁলোকৰ অধিকাৰ পায় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি অতি শীঘ্ৰে আমি চৰকাৰৰ লগত বা অসমৰ মাননীয় শিক্ষামন্ত্ৰীৰ লগত আলোচনাত বহিম আৰু আলোচনাৰ মাধ্যমে আমি এইবিলাক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি চেষ্টা কৰিম। আমচু জিলা সমিতিৰ 10ম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছোঁ। আজি ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচীৰে বৃক্ষৰোপণৰ পৰা আৰম্ভ কৰি পতাকা উত্তোলন বিভিন্ন কাৰ্যসূচীৰে আমি মুকলি সভালৈ উপনীত হৈছোঁ। অতি কম সময়ৰ ভিতৰত আমাৰ মুকলি সভা আৰম্ভ হ'ব। গতিকে আমি আপোনালোকৰ জৰিয়তে এটাই ক'ব বিচাৰিছোঁ যে আমাৰ মুকলি সভাত সকলোৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু আমাৰ ৰাতি 6 বজাৰ পৰা আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। প্ৰতিনিধি সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে। গতিকে সিহঁতে আমাৰ হোজাই জিলা কমিটিখন ধুনীয়াকৈ বনাই দিব বুলি আমাৰ আশাবাদী। আৰু আমাৰ যিখন কমিটি হ'ব
সেই সমিতিখনে অহা দিনত হোজাই জিলাত বিভিন্ন ধৰণৰ সমস্যা আছে। শিক্ষাৰ স্কুল অনুযায়ী শিক্ষক নাই, বহুত ধৰণৰ ড্ৰাগছ, গাঞ্জা, মদ এইবিলাকৰ সমাজৰ এটা বাল্য বিবাহ, বহুত ধৰণৰ সমাজত সমস্যা আছে। আমি এই সমিতিখনে অনাগত দিনত সমাজ কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, আপোনালোকৰ জৰিয়তে আমি ৰাইজকো আহ্বান জনাম যে সমাজত যিবিলাক কুসংস্কাৰ চলি আছে এইবিলাক যিমান দিনলৈকে আমি সমাপ্ত কৰিব নোৱাৰোঁ সেই দিনলৈকে আমি আমাৰ জাতি, আমাৰ সমাজ আগুৱাই লৈ যাব নোৱাৰোঁ। গতিকে সেই আগুৱাই লৈ যাওঁতে আমাৰ সাংবাদিক বন্ধুসকলৰো আমাৰ প্ৰয়োজন, সমাজৰো প্ৰয়োজন। গতিকে আমি ভাবোঁ আমাৰ সমাজখন আগুৱাই লৈ যাওঁতে আপোনালোকৰ সহায় সহযোগিতা দৰকাৰ আমাৰ। গতিকে আপোনালোকে আমাৰ লগত সহায় সহযোগিতা কৰিব। অহা আমাৰ যিখন নতুন সমিতি আজি ৰাতি ঘোষণা আমাৰ কেন্দ্ৰীয় সমিতি কৰিব, আপোনালোকৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।